মোৰ নাম শ্ৰী ভাস্কৰ টা মুৰগৰ গন্ধিয়া মাছখোৱা। মই এয়াৰটেল পেমেণ্ট বেংকৰ মই এজন গ্ৰাহক মোক আইডি লৈছিলোঁ মাছখোৱাৰ পৰাই। আইডি লোৱাৰ পাছত কেইদিনমান কাষ্টমাৰক মই চলাইছিলোঁ, কিন্তু আজি বিশেষ মুহূৰ্তত এটা কাষ্টমাৰে মোৰ পৰা 10,000 টকা উইড্ৰ কৰিছিলে। উইড্ৰ কৰাৰ লগে লগে মোৰ যিটো নেকি আপোনাৰ আইডিৰ পৰা অট'মেটিকলি এয়াৰটেল পেমেণ্ট বেংকে মোৰ ৱালেটৰ পৰা 10,000 টকা আপোনাৰ লৈ গৈছে। এই সূত্ৰে মই মাছখোৱাত যিহেতু আপোনাৰ আছে এটা সেৱা এটা আছে য'ত লৈছিলোঁ, ইহঁতক মই অৱগত কৰিছিলোঁ। কৰাৰ পাছত ইহঁতি কৈছে কি SMS-টো অহাৰ কাৰণে বোলে কোনোবাই মই বোলে ছাবস্ক্ৰাইব কৰি দিলোঁ, জইন কৰাৰ কাৰণে বোলে কাটিছে বুলি কৈছে। মই কিন্তু সেইটো বিশ্বাস কৰা নাই। কিন্তু আজিকালি যিহেতু ইহঁতি দোকানে দোকানে গৈ মেলি এনেকুৱা CSP আইডি দি ফুৰিছে, তাৰ পৰা আপোনালোকে যাতে মোৰ নিচিনাকৈ নহওক, তাৰ বাবে আপোনালোকে সেইবিলাক আইডি নল'ব আৰু সেইবিলাক বিশ্বাস নকৰিব। ভাল পাইছে মই, কাৰণ আজি অতদিনে 1,000-2,000 টকা হ'লে পইচা ইহঁতি নাকাটে, কিন্তু আজি ইমিডিয়েট 10টা নবজাৰ আগত পইচা যেতিয়া মই উইড্ৰ কৰি ট্ৰেঞ্জেকশ্যন কৰিছোঁ, লগে লগে ৱালেটৰ পৰা পইচা 10,000 টকা নাইকিয়া হৈছে। সেইটো এতিয়া মানে কি হৈছে, মই এইটো অৱগত কৰিছিলোঁ, কিন্তু ইহঁতি সম্পূৰ্ণ কথাটো ইহঁতি ৰিস্ক লোৱা নাই। এইটো কৈছে কি বোলে বেলেগে বোলে আপোনাৰ পইচাটো কাটিছে, আপুনি বোলে বেলেগ লিংকত কৰিলে বুলি মোক সেই বুলি কৈছে। মোৰ মতে কি আজিকালি এইবিলাকত সহযোগ কৰিব নালাগে। আপোনালোকে এইবিলাকৰ এয়াৰটেল একাউণ্ট খুলিব নালাগে আৰু আইডি ল'ব নালাগে। আইডি লোৱা মানে আপোনাৰ পইচা যেতিয়া এমাউণ্টটো বেছি হয়, তেতিয়া আপোনাৰ ৱালেটৰ পৰা অট'মেটিকলি পইচাটো নাইকিয়া হৈ যায়। ভুৱাবিলাক যাতে এনেকুৱা আমাৰ নিচিনা জনসাধাৰণক যাতে এনেকৈ 10-20 হাজাৰ টকা যদি লুটিব নোৱাৰাকৈ ইহঁতক বিহিত ব্যৱস্থা কৰিবৰ কাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ। মোৰ নাম শ্ৰী ভাস্কৰ টা মুৰগৰ গন্ধিয়া মাছখোৱা। মই এয়াৰটেল পেমেণ্ট বেংকৰ মই এজন গ্ৰাহক মোক আইডি লৈছিলোঁ মাছখোৱাৰ পৰাই। আইডি লোৱাৰ পাছত কেইদিনমান কাষ্টমাৰক মই চলাইছিলোঁ, কিন্তু আজি বিশেষ মুহূৰ্তত এটা কাষ্টমাৰে মোৰ পৰা 10,000 টকা উইড্ৰ কৰিছিলে। উইড্ৰ কৰাৰ লগে লগে মোৰ যিটো নেকি আপোনাৰ আইডিৰ পৰা অট'মেটিকলি এয়াৰটেল পেমেণ্ট বেংকে মোৰ ৱালেটৰ পৰা 10,000 টকা আপোনাৰ লৈ গৈছে। এই সূত্ৰে মই মাছখোৱাত যিহেতু আপোনাৰ আছে এটা সেৱা এটা আছে য'ত লৈছিলোঁ, ইহঁতক মই অৱগত কৰিছিলোঁ। কৰাৰ পাছত ইহঁতি কৈছে কি SMS-টো অহাৰ কাৰণে বোলে কোনোবাই মই বোলে ছাবস্ক্ৰাইব কৰি দিলোঁ, জইন কৰাৰ কাৰণে বোলে কাটিছে বুলি কৈছে। মই কিন্তু সেইটো বিশ্বাস কৰা নাই। কিন্তু আজিকালি যিহেতু ইহঁতি দোকানে দোকানে গৈ মেলি এনেকুৱা CSP আইডি দি ফুৰিছে, তাৰ পৰা আপোনালোকে যাতে মোৰ নিচিনাকৈ নহওক, তাৰ বাবে আপোনালোকে সেইবিলাক আইডি নল'ব আৰু সেইবিলাক বিশ্বাস নকৰিব। ভাল পাইছে মই, কাৰণ আজি অতদিনে 1,000-2,000 টকা হ'লে পইচা ইহঁতি নাকাটে, কিন্তু আজি ইমিডিয়েট 10টা নবজাৰ আগত পইচা যেতিয়া মই উইড্ৰ কৰি ট্ৰেঞ্জেকশ্যন কৰিছোঁ, লগে লগে ৱালেটৰ পৰা পইচা 10,000 টকা নাইকিয়া হৈছে। সেইটো এতিয়া মানে কি হৈছে, মই এইটো অৱগত কৰিছিলোঁ, কিন্তু ইহঁতি সম্পূৰ্ণ কথাটো ইহঁতি ৰিস্ক লোৱা নাই। এইটো কৈছে কি বোলে বেলেগে বোলে আপোনাৰ পইচাটো কাটিছে, আপুনি বোলে বেলেগ লিংকত কৰিলে বুলি মোক সেই বুলি কৈছে। মোৰ মতে কি আজিকালি এইবিলাকত সহযোগ কৰিব নালাগে। আপোনালোকে এইবিলাকৰ এয়াৰটেল একাউণ্ট খুলিব নালাগে আৰু আইডি ল'ব নালাগে। আইডি লোৱা মানে আপোনাৰ পইচা যেতিয়া এমাউণ্টটো বেছি হয়, তেতিয়া আপোনাৰ ৱালেটৰ পৰা অট'মেটিকলি পইচাটো নাইকিয়া হৈ যায়। ভুৱাবিলাক যাতে এনেকুৱা আমাৰ নিচিনা জনসাধাৰণক যাতে এনেকৈ 10-20 হাজাৰ টকা যদি লুটিব নোৱাৰাকৈ ইহঁতক বিহিত ব্যৱস্থা কৰিবৰ কাৰণে মই চৰকাৰক আহ্বান জনাইছোঁ।